সন্মুখত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাবু আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ যোগ্য ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনিৰ ধন। স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব 1000 কোটি টকা। আনহাতে স্নাতকোত্তৰত অধ্যয়ন কৰি থকা ছাত্ৰই লাভ কৰিব প্ৰতিমাহে 2000 কোটি টকা। কিন্তু কি হ'ব আনন্দৰাম বৰুৱা বঁটাৰ? পূৰ্বতে ডিচেম্বৰ মাহৰ পূৰ্বেই সম্পূৰ্ণ হয় এই বঁটা প্ৰদানৰ প্ৰক্ৰিয়া। কিন্তু নতুন বছৰৰ জানুৱাৰীৰ আজিৰ তাৰিখলৈ এই বঁটা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ নাই কোনো তৎপৰতা, যাক লৈ এতিয়া হতাশাত ভুগিছে উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল। 2005 চনৰ পৰা আৰম্ভ হোৱা আনন্দৰাম বৰুৱা বঁটাটো এতিয়া 2025 পালে। আমাৰ চৰকাৰখনে এটা বঁটা 20 বছৰ চলাই নিবলৈ সক্ষম নহ'ল। তাৰ বাবে আমাৰ অসম চৰকাৰক বহুত ডাঙৰকৈ আমাৰ সকলোৰে ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আনন্দৰাম বৰুৱা বঁটাটো আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখিনিয়ে 75 বা তাৰ ওপৰত পায় সেইখিনি ছাত্ৰ ছাত্ৰীৰ এটা বঁটা। কিন্তু বৰ্তমান আমাৰ চৰকাৰে বঁটা কাঢ়িনি আঁচনি নামত আঁচনি দি আছে। কিন্তু এতিয়ালৈকে জানুৱাৰী পালে আনন্দৰাম বৰুৱা বঁটা এটা আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নটিচ নাই। অনলাইন ফৰ্ম ফিল আপ হওক, অনলাইন ৰেজিষ্ট্ৰেশ্যন হওক,